দেই কৃষ্ণ 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 অহা মাহৰ 21 তাৰিখে তুমি বিয়া পাতিলা নহয় বিয়া নহয় হা বিয়া নহয় সকাম নহয় অহা মাহৰ 21 তাৰিখে ভোট কেন্দ্ৰত গৈ পেলাই ভোটটো দিব কেলে বিধানসভা ইলেকশ্যন নহয় জানো 21 তাৰিখে ইলেকশ্যন ভোটটো দিলে ভাল পাম পিছে এটা কথা নহয় এনেকে যে নিমন্ত্ৰণ দিছা এতিয়া কথাটো কি মই কথাটো বুজি পোৱা নাই কেলে এমএলএ উঠিছো নহয় কোন লক্ষেশ্বৰ হাজৰিকা কোন লক্ষেশ্বৰ হাজৰিকা কোৱা কি কথা কোৱা লক্ষেশ্বৰ হাজৰিকা লক্ষেশ্বৰ হাজৰিকা কাগজ পাইছো মই লক্ষেশ্বৰ হাজৰিকা কোননো কোন লক্ষেশ্বৰ হাজৰিকা মই নে এই কি কথা কোৱা হে তোমাক দেখোন ফুকলা চু বুলিহে চিনি পাওঁ ফুকুলা চু মানে ফুকুলা চুটো আমাৰ সেই লোকেল নাম হে মোৰ এনে চাৰ্টিফিকেটত লক্ষেশ্বৰ হাজৰিকা হে হয় নি কেলে কাগজে পত্ৰ সেইবোৰ ওলাই আছে দেখোন মই গম নাপাওঁ ন লক্ষেশ্বৰ হাজৰিকাৰ নাম নলয় নেকি হয় অভাজন পিছে হেৰি নহয় তুমি যে এতিয়া ইলেকশ্যন উঠিছো বুলি কৈছা এইবোৰ কামবোৰ বাকীবোৰ কোনবোৰ এই চুৰ চেৰ পাৰিবোৰ চুৰ তাৰি সেইবিলাক মানে এতিয়া মাজে মাজে চলাই আছো আগতে মই যথেষ্ট কৰিলো নহয় চুৰ তাৰি কৰি মই যথেষ্ট টকা কৰিলো দেই সেইটো আৰু কৈ মিছা কৈ লাভ চবে জানে কোটি টকাৰ ওপৰত কৰিলো এই তেতিয়া চুৰ তাৰি কৰি থাকোতে মানে সেই ফুককুলা চুৰ বুলি মোক জানে এতিয়ালৈ পিছে কোটি টকা কৰাৰ পিছত আকৌ মই তাই অলপ আকৌ সমাজত বিলাই দিলো নহয় এই দুই এটা কাম দেখিছো হয় হয় সমাজত বিলাই নামঘৰলৈও কিবা এটা দিছা দিলো যথেষ্ট দিছো অঞ্চলটোত মই যথেষ্ট দিছো সহায় কৰিছো তেতিয়াৰ পৰা আকৌ উপাধিটো মোৰ সমাজক হ'ল সমাজক লক্ষেশ্বৰ হাজৰিকা সেইটো কথা তাকে ৰাইজেও দাবী বোলে আপুনি ইলেকশ্যনত উঠক এমএলএ উঠক ময়ো সেই সাহস কৰিছো আৰু তোমালোকৰ কাৰণে উঠিছো ভোটটো দিলে ভাল পাম ভালেই কৈছে উঠিব লাগে বাৰু চাওঁচোন কি হয় কি চাওঁচোন মানে কেইবাটাও কেণ্ডিডেট আছেতো নহয় চুবুৰীয়া মানুহ সৰুৰ পৰা দেখোন মোক চিনি পোৱাই ঠিক আছে চাম বাৰু পিছে এটা কথা দেই এইবোৰ মানুহ এটা কথা এই মই জাতিটোক মই বিশ্বাস নকৰোঁ বুজিছা নাই তোমাৰ প্ৰথম ইলেকশ্যনৰ আগত ডাঙৰ ডাঙৰ কথা ক'ব তাৰপিছত ইলেকশ্যনৰ পিছত তোমাৰ চিনিয়ে নোপোৱা হ'ব হ'লেও চৰকাৰখনৰ পৰা কিবা এটা পাব লাগিব কিবা এটা পাব লাগিলে কিবা এটা পালেহে কিবা এটা দি পেলাই ভাল লাগে আমাৰো ভোটৰ মূল্য এটাতো আছে আৰু সেই যোনজন উঠিব সেই প্ৰাৰ্থীজনকো কিবা এটা পাল 5টা আছে ঘৰত 5টা ভোট মোৰ ঘৰত 5টা ভোট 100% তোমাৰ নামত 100% মই ক'লো নহয় তোমাৰ তুমি চোৱা এটা কথা নহয় কথাটো হ'ল কি আমি এতিয়া যদি নজনা মানুহ এটা ভোট এটা দিওঁগৈ ফটককৈ নাহে যদি জিকাওঁগৈ তাৰপিছত কি হ'ব মই চিনি নোপোৱা মানুহ এটাক কিন্তু তোমাৰ সততে ঘৰৰ ওচৰতে পাই থাকিম কিবা এটা মানে কিবা বোলে সহায় এটা আহিছে বোলে কিবা আঁচনি এটা আহিছে প্ৰথমতে কাক পাম ঘৰৰ মানুহটোকে প্ৰথমতে পাম কিমান আছে 1000 হ'ব মোৰ ঘৰৰ 5টা আৰু ওচৰ পাজৰে যদি কোনোবা নাযাওঁ বুলি কয় মই চুচৰাই নিম আৰু দিম হয় নি পাৰ হেড 500 হ'ব চুচৰাই নিম মই ক'লো নহয় চুচৰাই নিম এনেকুৱা মানুহবোৰকে ভোট দি পেলাই জিকাব লাগে হততে পাই থাকিম হয় নব মই এমএলএ হলো 100% এমএলএ হলো চিন্তা নকৰিবা আগবাঢ়া আমাৰ মানে আশীৰ্বাদ একদম দেই কৃষ্ণ আহিলো দেই চিন্তা কৰিব নালাগে দেই আছো ছাগলী সোমাই নহয় কথাটো কি আপুনি যে লৰালৈকে পিনে আহি দৌৰি মেলি আহিলে কিহে খেদিলে বিষ্ণু কলিতা আপুনি এইটো অঞ্চলৰ যথেষ্ট প্ৰভাৱশালী ব্যক্তি ৰাইজে কয় আৰু মই আপোনাকে বিচাৰি আহিছোঁ প্ৰথমতে আপোনাৰ ঘৰত গ'লোঁ ঘৰত নাপাই পেলাই আপোনাক বোলে তেখেত বোলে পথাৰৰ পিনে গৈছে আপোনাক বিচাৰি ইয়াত আহিছোঁ এই জেমাবোৰ ভাগিছে মোক চিনি পাইছে নাই আপোনাক মানুহটো ক'ৰবাত দেখা নিচিনা লাগিছে ক'ত দেখিছে কওক সঠিককৈ মনত পেলাব পৰা নাই ক'ত দেখিছোঁ ক'ত লগ পাইছোঁ ন পোষ্টাৰত দেখিছে মই গোলাপ গগৈ
যে আমি ইলেকশ্যনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ইয়েছ মই এমএলএ উঠিবলৈ লৈছো আপোনাক মানে আপোনাৰ কথা গণো অঞ্চলটো আপুনি যথেষ্ট প্ৰভাৱশালী ব্যক্তি হেৰি মানুহ আহিছিলে কালি নে পৰহি আহিছিলে এই কিবা কাগজ অলপ দি থৈ কাগজ দিলেহি গতিকে মই মোৰ আপোনাৰ ভোটটোৱে নহয় মই এই অঞ্চলটোৰ যাতে মই ভোটকেইটা পাওঁ সেইটো কাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাক কি সহায় কৰিব লাগে কেনেকৈ সহায় কৰিব লাগে মই ইলেকশ্যনৰ পিছত কৰি থাকিম এতিয়া আপুনি মুঠতে এই ভোটখিনি মোক যেনে তেনে পোৱাৰ ব্যৱস্থাটো কৰক আপুনি আহোঁতে বাৰু সঠিক জেগালৈকে আহিছে হয় ধৰক আজি যদি মোক ধৰক আপুনি অলপ সন্তুষ্ট কৰিব পাৰে তেন্তেহ'লে মই আপোনাক সন্তুষ্ট কৰিব পাৰিম পৰস্পৰ নিৰ্ভৰশীলহে আৰু আপুনি মোক জিকাই দিয়ক চাওক আপুনি মোক জিকাই দিয়ক মই যদি এমএলএ হওঁ এমএলএ হোৱাৰ পিছত এই অঞ্চলটো পঞ্চায়তৰ নিৰ্বাচন কোনে খেলিব আপোনাক মই জিকাই দিম হ'লতো আপুনি এতিয়া যেনেকৈ প্ৰভাৱশালী হৈ আছে ভৱিষ্যতেও তেনেকৈ প্ৰভাৱশালী হৈ থাকিব আপুনি খালি মোক এতিয়া সহায় কৰক গেৰাণ্টি নাই কেলে গেৰাণ্টি নাই মই মানে কি জানে এই আপোনালোকৰ নিচিনা মানুহবোৰ মই বৰ গেৰাণ্টি ল'ব নোৱাৰোঁ গেৰাণ্টিটো মানে কেলৈ ল'ব নোৱাৰোঁ গম পায়নে আজি তোমাৰ সেই ইলেকশ্যনৰ আগত ডাঙৰ কথা ক'ব আমুক দিম তামুক দিম বুলি এনেকৈ মানে প্ৰলোভন দিব কিন্তু ইলেকশ্যনৰ পাছত যেতিয়া জিকিব নহয় তাৰপিছত বোলে কোন চিনিয়ে নোপোৱা মোৰ কথা সুধিব আপুনি মোৰ কথা সুধিব কাক সোধে মই কেনেকুৱা মানুহ নহয় এটা কথা চাওক আপোনাক বাৰু মই সহায় কৰাত কোনো আপত্তি নাই হা এতিয়া মোৰ আজি ৰাতিপুৱা হাজৰিকা আহিছে মোৰ এগেইনষ্টত খেলিছে হাজৰিকা নিশ্চিতভাৱে হাৰিব সেইজনৰ লগত লাগি লাভ নাই নহয় এটা কথা তেওঁ আহিছে মোৰ ঘৰতে আহি পেলাই মই এঘণ্টা মোৰ লগত কথা পাতি গৈছে হা কিন্তু এটা কথা মই আকৌ পটককেনে মই যি টি কথাত ভুল যোৱা মানুহ নহয় ঠিক মই বিবেকেৰে কাম লওঁ সেইটো হা বিবেক তেওঁ মোক কি কৰিছে তেওঁ মোক আহি পেলাই 1500 টকা দিছে 1500 টকা পইচা দিছে তেওঁ মোক 1500 টকা দি পেলাই মোৰ বিবেক কিনিবলৈ আহিছে 1500 টকা দিছে তেওঁ মোক 1500 টকাত আপোনাৰ বিবেক কিনিবলৈ আহিছে ভোট কিনিবলৈ আহিছে মোক গোটেই ঘৰৰ ভোট কিনিবলৈ আহিছে 1500 টকা দি আৰু অঞ্চলৰ মানুহক 1500 টকা দি মই তেওঁক সহায় কৰিব লাগে মোক দিছে 1500 টকা আৰু মই পইচাত বাৰু ভুল কৰি পেলাই নিজৰ বিবেক বিক্ৰী কৰা মানুহ 2000 টকা লওক আপুনি এইটো পাৰি 1500 টকাত আপোনাৰ লিখীয়া মানুহ এটা বিক্ৰী হ'ব নোৱাৰে নহয় কেলে হ'ম 2000 লওক পাৰ হেড এতিয়া মোৰ 500কে পৰিলে 4টা ভোট পাব আপুনি মোক কব কেলে আপোনালোকৰ ছটা নহয় মা নাথাকে নহয় মা এতিয়া মামা ঘৰত আছে কেলেকে ইলেকশ্যনৰ আগত মান আহিব নেকি নাই ইলেকশ্যনৰ আগত আহোঁ বুলি ক'লে ভোটটো আহি পেলাই দি থৈ যাবহি পাৰিব কিন্তু এটা কথা হেৰি নহয় মামা ঘৰ অকণমান দূৰত মানে অহা যোৱা খৰচ আছে আপুনি ফোন এটা কৰক অহা যোৱাটো খৰচটো নাই 1000 টকা লাগে 1000 টকা যায় মই কোনো অহা যোৱা কৰোঁ আপুনি কি চিন্তা কৰে পইচা চিন্তা কৰে পইচালৈ মই চিন্তা নকৰোঁ মই পইচালৈ চিন্তা কৰা মানুহো নহয় আৰু মই তেনেকৈ বিক্ৰী হোৱা মানুহো নহয় তথাপিও আপুনি দিছে যেতিয়া মই ভাড়া হিচাপত মই ভৰাই থৈছোঁ পকেটত দেই সেইটো আপুনি চিন্তা কৰিব নালাগে 6টা ভোট এতিয়া মাটো 5টা আৰু এই দেউতাক লৈ যাম চুবুৰীয়া মানে চুচুৱাই নিম লক্ষেশ্বৰক কেনেবাকৈ দিব নি আকৌ কি পাৰ হেড কিবা এটা ধৰি দিব লক্ষেশ্বৰক কেনেবাকৈ দিব নি মই ক'লোঁ নহয় আপোনাক আপুনি পাৰ হেড কিবা এটা ধৰি দিয়ক লক্ষেশ্বৰে 500কে ধৰি থৈ গৈছিল আপুনি যদি চাই চিতি কিবা এটা কৰে তেনেহ'লে মই গোটেই চুবুৰীয়া চুচুৱাই নিম কথা দিলে কথা মানে পুৰা মই এমএলএ হ'লে মানে আপুনি চিন্তা কৰিব নালাগে আজিৰ পৰা আপুনি চকীত বহা প্ৰেক্টিচ কৰক এইটো অঞ্চললৈ মই নাহোঁ নেলাগে আহিব চুচৰি যাব মই আপোনাক ক'লোঁ নাই বেছ কোনোবা নগ'লে মই চুচুৱাই নিম বেছ আহিলোঁ মই দিয়ক আপুনি চিন্তা কৰিব নালাগে বাৰু কওকচোন কি সকামত আহিলে এতিয়া গোটেই কথাটো আপুনি চাগে অনুমান কৰিব পাৰিছে মই বিধানসভাত এইবাৰ মানে প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ গম পাইছোঁ গতিকে মই নিজে আহিছোঁ আপোনাৰ ওচৰলৈ যাতে আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ ভোটকেইটা যাতে মই পাওঁ আৰু ৰাইজক মানে অকণমান সহায় কৰিব পাৰোঁ বুলি আশা ৰাখিছোঁ ঠিকেই কৰিছে ভাল কৰিছে মানে কি হ'লে মই এতিয়া চাইছোঁ আমাৰ যিকেইজন প্ৰাৰ্থী উঠিছে হয় আপুনি যথেষ্ট মানে শিক্ষিত ব্যক্তি হিচাপে ৰাইজে কয় মানে আপুনি যোগ্য ব্যক্তি বাৰু হয় মই নিজে একচুৱেলি উঠা নাই মোক সমাজেহে তুলি দিছে মই তেতিয়া সেই কলেজত অলপ দিন কৰিলোঁ কলেজত কৰি পেলাই মই অৱসৰ লোৱাৰ আগতেই মানে মই নিজে আগতে ওলাই দিলোঁ এতিয়া ৰাইজে কৈছে যে আপোনাৰ লিখীয়া এজন যদি আমি প্ৰতিনিধিত্ব আগবঢ়াব পাৰোঁ আমাৰো সৌভাগ্য তাকে ৰাইজে উঠাই দিছে উঠিছোঁ গতিকে মই নিজে আহিছোঁ ভোটটো দিব বাৰু সেইখিনিলৈকে ঠিকেই আছিলে বাৰু দেখোন ঠিকে আছে উঠিছে মেলিছে খালি ভোটটো বুলি ক'লতে কথা এষাৰ আহে মানে মানে কথাটো এনেকুৱা আপোনাৰ আগত কি লুকুৱাম চব মই চিধা চিধি কোৱা মানুহ দেই বেয়া নাপাব আজি হাজৰিকা উঠিছে আপুনি যাতে ভাল পায় হাজৰিকা উঠিছে তেওঁক ভোট দিব পাৰে ইজনো উঠিছে তেওঁকো ভোট দিব পাৰে আপুনি যদি নিজৰ বিচাৰি যদি কয় বোলে মোকে ভোট দিব সেইটো আপোনাৰ কথা নাই বুজিছোঁ এতিয়া হাজৰিকা আহিছে তেওঁ মোক টকা 1500 দি থৈ গৈছে দেই মই এনে কথা মাতটো কৈছোঁ আপোনাক তাৰপিছত ইজনৰ নাম কি আছিলে মই সেইজনে পাহৰিলোঁ গগৈ কি গগৈ গোলাপ গগৈ নে গোপাল গগৈ কিবা এজন আছিলে তেওঁ আহিছে তেওঁ মোক মানে টকা 500 বেছিকৈ দিছে হাজৰিকাতকৈ টকা 500 বেছিয়ে দিছে
আৰু মোৰ যে এতিয়া মোৰ মামাৰ ঘৰত আছে, তেওঁ অনা নিয়া কৰিবৰ কাৰণে তেওঁ ভাড়া হিচাপত মোক টকা 1000 দি থৈ গৈছে। হা, কিন্তু কথাটো হ'ল এনেকুৱা, ধৰক এতিয়া ধৰক মই সেইকেইটা বাদ দিছোঁ, সেইকেইটা আপোনাৰ 1500 2000 টকা বাদ দিছোঁ, কিন্তু আমাকো চলিবলৈ কথা আছে। আমি ইলেকশ্যনৰ পাছত কি পাওঁ কি নথওঁ সেইটোতো কথা নাই, হা, সেইটোতো গম নাপাওঁ, কিন্তু সেই আগতীয়াকৈ ধৰক আপোনাৰ এই কিবা এটা পালে ভাল লাগে আৰু মোৰ। পিছে কথাষাৰ এডোখৰতে কওঁ, মই ইলেকশ্যনৰ আগত দিব নোৱাৰোঁ। ইলেকশ্যনৰ পিছত যদি মই কেনেবাকৈ জিকি যাওঁ, মোক চৰকাৰে যিটো দায়িত্ব দিয়ে, চৰকাৰে যিখিনি পইচা খৰচ কৰিবলৈ দিয়ে, সেইখিনিহে মই সহায় কৰিব পাৰিম। ইলেকশ্যনৰ আগত সহায় কৰিব পৰাকৈ মোৰ সামৰ্থ্য নাই। নহয়, আপুনি চাওক বস্তুটো অলপ মিলাই মেলি চাওক। যদি সেই তেনেকুৱা এমাউণ্ট আপুনি পে' কৰিব পাৰে, তেনেহ'লে ভোটকেইটা আমি 4-5টা ভোট আপুনি পাব। মই খোলম খোলা কথা কোৱা মানুহ দেই, বেয়া নহয়। তেনেহ'লে আপুনি ভোট বিক্ৰী কৰিছে? বিক্ৰী বুলি কথা নহয়, এইটো মৰম চেনেহত দিছে মানে। ঠিক আছে, হ'ব দিয়ক। আপুনি যাকে যোগ্য বুলি ভাবে তাকে ভোট দিব, কিন্তু এটা কথা এডোখৰতে কৈ থৈ যাওঁ, কেইটামান পইচাৰ কাৰণে আপোনালোকে অযোগ্য ব্যক্তিক ভোট দি জিকায়, ৰাজপাত খাবলৈ সুবিধা দিয়ে, শেষত গৈ পেলাই সেই ব্যক্তিয়ে আপোনালোকৰ মূৰত ৰাম তামোল মাৰিব। কথাষাৰ কৈ থৈ গ'লো।